ভিডিঅ'টো 15 জুলাইৰে এডিট কৰিবলৈ সময় পোৱা নাছিলোঁ কাৰণে আপলোড কৰা হোৱা নাছিলে। সেইদিনা মা আৰু মই লগৰ দুজনী ঘৰলৈ গৈছিলোঁ। তাহাঁত দুজনী মোৰ ক্লাছ 6ৰ পৰা একেলগত পঢ়া লগত, একদম খাচ বুলি যে কয় সিহঁত দুজনী তেনেকুৱা মোৰ বাবে। এইজনী পৰিস্মিতা। প্ৰথম গৈ ইহঁতৰ ঘৰতে সোমালোঁ। তাৰপিছত ইহঁতৰ ঘৰত চাহ তাহ খাই মেলি আমি দুজনীয়ে মাম্পীহঁতৰ ঘৰ পৰা আহোগৈ বুলি ক'লোঁ। ইহঁতৰ ঘৰৰ পৰা বেছি দূৰত নহয় বাৰু তাহাঁতৰ ঘৰলৈ। মাম্পীয়ে কিন্তু এতিয়ালৈকে গম নাপায় আমি যে তাহাঁতৰ ঘৰলৈ গৈছোঁ বুলি। তাইলৈ দুবাৰ ফোন কৰিলোঁ, তাই ফোনেই নুঠালে। ব্যস্ত মানুহটো ৰ'ব, আমি ছাডেনলি ওলাই দিয়াত তাইৰ ৰিয়েকশ্যনটো কেনেকুৱা হয় দেখাই আছে। পল্লৱী শিৱসাগৰ দেখিলে বাইদেউৰ ৰিয়েকশ্যন, ডাইৰেক্ট পল্লৱীৰ কথাই সুধিছে। আমিনো কোন? অকণমানিটো তাইৰ ভাগিল। সি পৰিস্মিতালৈ ইমানকৈ ঘূৰি ঘূৰি চাইছে। মাম্পীয়ে কৈছে সি বোলে জীৱ জন্তু চাই খুব ভাল পায়। তাৰমানে গম পাইছে আৰু আমাৰ সি কি বুলি ভাবিছে। এইফালে আমাৰ ভায়া মানে মাম্পীৰ ভায়েক, সি আকৌ আমালৈ খুব লাজ কৰে মানে আমি যে তাক খুব লওঁ, সেইকাৰণে সি আমাৰ পৰা আঁতৰি থাকে। এইখন ফটো ফ্ৰেম মাম্পীক আমি যোৱা বছৰৰ বাৰ্থডেত গিফ্ট দিওঁ। আমাৰ এইগৰাকী আকৌ বস্তুবোৰ মিক্স কৰি খাই ভাল পায়। সকলোবোৰ বস্তু তাই মিক্স কৰি নেপেলালৈকে শান্তি নাপায়। বাইদেৱে আমাক দি পঠিয়াবৰ কাৰণে গোল নেমু ছিঙিবলৈ কৈছে। এইফালে আমাৰ ভায়া, তুমি পলাই লাভ নাই, অলৰেডি তুমি কেমেৰাত উঠিলা দেই। এই হাঁহকেইটা যে দেখিছা, মাম্পী আৰু ভায়াই মিলি পুহিছে। ইহঁত ল'ৰা ছোৱালীকেইটা কিন্তু বেছ কামিয়াল দেই, ক'ব লাগিব। এওঁ আকৌ ইমানকৈ মূৰ জোকাৰি কি কথাতনো শলাগ লৈছিলে ক'ব নোৱাৰোঁ। পোৱালীৰ হাঁহি দেখিছে। তাৰপাছত মাম্পীহঁতৰ ঘৰৰ পৰা উভতি আহোঁতে পৰিস্মিতাই ক'লে, এতিয়া তই চলা, তোৰ পিছফালে উঠিবলৈ মোৰ বিৰাট হেঁপাহ আছিলে। তাৰ মানে মই স্কুটি শিকা বেছি দিন হোৱা নাই যে, সেইকাৰণে। আমি মাম্পীহঁতৰ ঘৰৰ পৰা উভতি আহোঁতে অলমষ্ট গধূলিয়ে হৈছিল। তাৰপাছত পৰিস্মিতাহঁতৰ ঘৰত ভাত খাবলৈ বহোঁতেই আহিলে নহয় দীঘল ঠেঙীয়া, মানে বৰষুণ যাক। ভাত খাই অলপ সময় ৰৈ ঘৰ পাওঁতে কিজান 7টা বাজিছিল।